এতিয়া আমি চাম question number 11. Question number 11 দিয়া আছে tan inverse twice cos 2 sin inverse 1 by 2. So যেতিয়া দিয়া আসলে আমি কি হল পটমাস রুলৰ মতে আমি ইয়াতে কৰিম তেতিয়া কি কৰিম আমি ফাৰ্স্ট টাইম আমি একেবাৰে ব্ৰেকেটৰ ভিতৰত থকা ফাৰ্স্ট কামটো আমি কৰি লম সো ফাৰ্স্ট কাম তুমি যেতিয়া চালো আমি ক্যালকুলেশনটো কি কৰিলো ভিতৰৰ সেই sin inverse 1 by 2 এর জায়গাত আমি x ধৰিলো সো জাস্ট আমি কি কৰিম এই sin inverse টো যদি আমি ফালে লৈ গুছি যাওঁ সো কি হ'ব তেতিয়া sin x = 1 by 2 হ'ল এতিয়া আমি 2. exercise 2.1 ৰ মতে মনত পেলাব লাগিব যে আমি সেম প্ৰসিডিউৰ চলতে যে sin কিমান ডিগ্ৰীৰ ভ্যালু কিমান হয় 1 by 2 হয় সো আমি যেহেতু ক্লাস 10 ত পাইছিল এটো টেবুল এখন সো sin 30 ডিগ্ৰীৰ ভ্যালুটো কি হয় 1 by 2 হয় আমি 30 ডিগ্ৰী তুমি কি হ'ল পাই বাই 6 হিচাপে লিখিব পাৰো যেটো আমি আগৰ ভিডিওত ইয়াৰ বিষয়ে আমি ভাল ধৰণে আমি ডিসকাস কৰিছিলো সো যদি কিবা প্ৰবলেম পোৱা আগৰ ভিডিওবোৰ চাই লবা এতিয়া আমি sin inverse 1 by 2 = x ধৰিলো sin x = 1 by 2 পালো সো sin টো ফালে লুকছি গলো sin পাই বাই 6 ৰ ভ্যালু কিমান হয় 1 by 2 হয় সো আমি ডাইৰেক্ট কি লিখিব পাৰিম sin inverse 1 by 2 ৰ জায়গাত আমি কি লিখিব পাৰিম ডাইৰেক্ট লিখিব পাৰিম পাই বাই 6 বি লিখিব পাৰিম এতিয়া আমি কি হল কোৱেশ্চনটো যেটো দিয়া আছিল tan inverse 2 cos 2 sin inverse 1 by 2 = tan inverse 2 cos 2 into pi by 6 so আমি এতিয়া কি হল এই sin inverse 1 by 2 ৰ জায়গাত যেহেতু আমি sin inverse 1 by 2 ৰ জায়গাত pi by 6 পালো so আমি কি বহালো sin inverse pi by 2 ৰ জায়গাত কি বহাইছো pi by 6 বহাইছো 2 to 8 6 টো কটাকটি কৰিলে আমি তলত কিমান পাম 3 পাম so কিতাপে tan inverse 2 cos pi by 3 পালো এতিয়া আমি সাম 2 টো বাদ দিয়া 2 টো কথা বাদ দিয়া cos pi by 3 মানে কিমান cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী ভ্যালুটো কি হয় 1 by 2 হয় সো এই cos pi by 3 ৰ জায়গাত কিমান পাইছো 1 by 2 বহাইছো 2 এ কাট কৰিলে আমি 1 থাকিলে tan কিমান ডিগ্ৰীৰ ভ্যালু 1 হয় সো 45 ডিগ্ৰীৰ ভ্যালু 1 হয় আমি ইয়াত কি লিখিব পাৰিম pi by 4 লিখিব পাৰিম সো হেতুৱে হৈছে কোৱেশ্চন নম্বৰ 11 এতিয়া কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 টো দিয়া আছিল আমাৰ cot tan inverse a plus cot inverse a so এতিয়া এইখিনিতে আমি এটা কি হল এটো ফৰ্মুলা পাইছিলো আমি ক্লাস 12 ত পাইছো ক্লাস 12 ৰ তোমালকে যদি সামাৰি চোৱা সামাৰি তলৰ ফালে ধুনিয়াকৈ ইয়াৰ ফৰ্মুলা ইউ দিয়া আছে যে tan inverse x plus cot inverse x = pi by 2 মানে tan inverse x plus cot inverse x = আমি কি বহাব পাৰো pi by 2 বুলি বহাব পাৰো সো pi by 2 যদি আমি ইয়াৰ জায়গা ভ্যালু বহাবই পাৰো তেতিয়া হলে আমি কি কৰিলো সচন এটোৰ কি হৈছিলে tan inverse a plus cot inverse a সো ফৰ্মুলাটোৰ লগত মিলি আছে আমি ইয়াত কি বহাব পাৰিম pi by 2 বহাব পাৰিম pi by 2 ইউজ কৰিলো সো cot pi by 2 মানে কিমান 90 ডিগ্ৰী cot 90 ডিগ্ৰী ভ্যালু কিমান হয় 0 হয় সো আমি কি পুট কৰিলো 0 পুট কৰিলো কোৱেশ্চন নম্বৰ 13 Question number 13 দিয়া আছে tan 1 by 2 sin inverse 2x divided by 1 plus x square plus cos inverse 1 minus y square divided by 1 plus y square এতিয়া আমি এটা কি কৰিম এই কোৱেশ্চনটো পাৰ্ট কে আমি ক্যালকুলেশন কৰিম যেহেতু তোমাৰ ইয়াত দিয়া আছে আমি এডখৰ আমি উলিয়াই লম তাৰ পিছত cos inverse উলিয়াম তাৰ পৰা আমি ক্যালকুলেশন কৰিম ঠিক আছে সো আমি কি কৰিলো ফাৰ্স্ট দখৰ কাৰণে আমি ফাৰ্স্ট কি হল এডখৰ কাৰণে কৰিম আমি let x = tan থিটা ধৰিলো এটো তোমাৰ থিটা = tan inverse x হ'ব যেটো আমি আগতে ডিসকাস কৰিছোৱে সো এটা কি হল sin x ৰ ভ্যালুটো আমি কি ধৰিছো tan থিটা ধৰিছিলো সো যেটো কোৱেশ্চন আমি এডখৰ কাৰণে ধৰিছো যেহেতু আমি x ৰ ভ্যালু ধৰিছো যেটা এডখৰ কাৰণে ধৰিছো আমি সো ইয়াত কি কৰিলো পুট কৰিলো sin inverse 2y6 divided by 1 plus x square জায়গা যত x আছে আমি তাত কি পুট কৰিম tan থিটা পুট কৰিম যত x আছিল তো tan থিটা divided by 1 plus tan square থিটা এতিয়া এটো আমি এটা ফৰ্মুলা পাইছিলো ক্লাস 11 ত পাইছিলো আমি যে 2 tan theta divided by 1 plus tan square theta ভ্যালুটো কি হয় sin twice theta হয় সো ইয়াতে কি হ'ব sin inverse আৰু sin তো আমি কাটিলে twice theta থাকি যাব আৰু থিটাৰ ভ্যালুটো আমি কি পাইছিল tan inverse x সো 2 2 ভাগে থাকিলে থিটাৰ ভ্যালুটো আমি পুট কৰিলো tan inverse x সো এই দেখত আমাৰ এটো হৈ গল এতিয়া আমি পিছৰ দখৰ কাৰণে এই যে ইয়াত কি আছে cos inverse 1 minus y square divided by 1 plus y square দি আছে সো ইয়াতে আমি যি হল আমি সেই ভ্যালুটো আমি কি ধৰিম y = tan phi so we এটো থিটা ধৰিছিলো phi ধৰিছো ঠিক আছে so y = tan phi tan inverse y so এতে কি হল আমি যত y আছে cos inverse 1 minus y square divided by 1 plus y square যত y আছে এটো y = tan phi আছিল so যত y আছে তাত আমি কি পুট কৰিছো tan phi পুট কৰিম so এটো y square আছে যেহেতু আমি কি পুট কৰিলো tan square phi so যেহেতু স্কয়ার আছিল ইয়াতে তোমাক কি আছিল স্কয়ার আছে তো tan square phi প্লাস হওয়ার কারণে প্লাস বহালো মাইনাস হওয়ার কারণে মাইনাস বহালো এটো কি হল ইয়ার ভ্যালুটো আমি কি হল ইয়ার এটা ফর্মুলা আছিল যেটো আমি ক্লাস 11 ত পাইছিলো ইয়ার ফর্মুলাটো কি হৈছে cos twice phi
চ' cos twice phi হয় মানে 1 minus tan square theta divided by 1 plus tan square theta is equal কি হ'ল cos theta হয় cos twice theta হয় চ' ইয়াত যিহেতু phi আছে চ' আমি phi লিখিলোঁ আমি cos inverse আৰু cos কাট কৰি দিলোঁ আমি কাট কৰি twice phi পালোঁ phi ভেলুটো আমি যিহেতু tan inverse y পাইছিলোঁ চ' tan inverse 2 tan inverse y হ'ব এতিয়া আমি দুটা আমি ফৰ্মুলা পালোঁ যে tan inverse 1/2 আমি যদি গোটেই কুৱেশ্যনটোত বহাই দিওঁ আমি এইটো কুৱেশ্যনটো আছিলে এইটো গোটেই আমি কুৱেশ্যনটো লিখিলোঁ tan inverse tan 1/2 sin inverse twice x divided by 1 plus x square plus cos inverse 1 minus y square divided by 1 plus y square so ইয়াতে আমি এইডোখৰ উলিয়ালোঁ ফাৰ্ষ্ট আমি ইয়াৰ কেলকুলেশ্যন কৰিলোঁ এইডোখৰ কেলকুলেশ্যন কৰি কিমান পালোঁ 2 tan inverse x পালোঁ চ' আমি ইয়াত কিমান পালোঁ 2 tan inverse x পাইছিলোঁ এইডোখৰ কেলকুলেশ্যন কৰি 2 tan inverse x পাইছিলোঁ চ' ইয়াৰ জেগাত আমি বহাব পাওঁ 2 tan inverse x বহাব পাৰিম আৰু cos inverse 1 minus y square divided by 1 plus y square জেগাত আমি কি পাইছিলোঁ আমি কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যন কৰি 2 tan inverse y পাইছিলোঁ চ' 2 tan inverse y পাতি পুট কৰিলোঁ এতিয়া আমি কি কৰিম চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে আমি কমন এটা বাহিৰলৈ গুচি আহিলোঁ লৈ অহাৰ পিছত যেতিয়া আমি কি হ'ব সেই 2টো আৰু ইয়াৰ তলৰ 2টো কাট কৰিলে আমি কিমান পাম 1 পাম চ' সেইটো আমি ইয়াতে 1 হিচাপে আমি কি হ'ল 10 ৰ লগত 1টা মাল্টিপ্লাই কৰিলে 10 থাকিব চ' সেইটো বাদ দিলোঁ আমি এতিয়া যেতিয়া আমি 2 এটা কমনলৈ বাহিৰলৈ লৈ আহিলোঁ কটাকটি কৰিলোঁ ইয়াৰ লগত নাইকিয়া হৈ গুচি গ'ল তাৰপিছত কি থাকিলে tan inverse x plus tan inverse y থাকিলে যিটো আমি ক্লাছ 12 ৰ ফৰ্মুলাটো আমি 2.2 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 3 4 গিটা আমি কৰোঁতে এইটো ফৰ্মুলা ইউজ কৰিছোঁৱে যে tan inverse x plus tan inverse y is equal কি হয় tan inverse x plus y divided by 1 minus xy x into y so ডাইৰেক্ট ইয়াৰ এই ফৰ্মুলাটো আমি যেহেতু জানো এইডোখৰ জেগাত আমি ফৰ্মুলাটো পুট কৰিলোঁ tan inverse আৰু tan কাট কৰিলোঁ কি থাকিলে আমি পালোঁ x plus y divided by 1 minus x into y সেইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 13 এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 14 লৈ কুৱেশ্যন নম্বৰ যিটো 14 দিয়া আছে 14টো দিয়া আছে যে if sin ব্ৰেকেটত দিয়া আছে sin inverse 1/5 plus cos inverse x is equal 1 then find the value of x আমাক ইয়াত যোনকেইটা x আছে আচলতে এই x টোৰ ভেলুটো আমাক উলিয়াব কৈছে চ' কুৱেশ্যনটো আমি লিখি ল'লোঁ কুৱেশ্যনটো লিখি লোৱাৰ পাছত আমি কি কৰিলোঁ sin a plus b এইটো ফৰ্মুলা আমি ক্লাছ 11ত পাইছোঁ sin a plus b is equal sin a cos b cos a sin b চ' জাষ্ট এই ফৰ্মুলাটোত আমি যিহেতু আমি যদি চাওঁ এইডোখৰ কি হৈ আছে a হৈ আছে a বুলি ধৰিলোঁ আমি এইডোখৰ কি বুলি ধৰিলোঁ b বুলি ধৰিলোঁ চ' sin a plus b মানে চ' sin a plus b চ' সেইটো ফৰ্মত আছে বুলি ধৰি ল'লোঁ এতিয়া আমি sin a plus b ফৰ্মুলাটো আছিলে sin a cos b plus cos a sin b আছিলে চ' ভাঙি দিলোঁ আমি sin a বহালোঁ আমি cos b জেগাত এইটো আছিলে প্লাছ cos a জেগাত এইটো ধৰিছোঁ আমি যিহেতু প্লাছ sin b জেগাত এইটো আছিলে ইকুৱেল 1 আছিলে 1 আমি ৰাখি দিলোঁ চ' নেক্সট আমি কি কৰিলোঁ চোৱা sin a আৰু sin inverse কাট কৰিলোঁ 1/5 থাকি যাব cos আৰু cos inverse কাট কৰিলে আমি কি থাকিলে x থাকিলে তাৰপিছত আহিলোঁ cos আৰু sin আমি কটাকটি কৰিব নোৱাৰোঁ যিহেতু আমি লিখি থৈ দিলোঁ sin এ cos এ কটাকটি কৰিব ন সেইটো লিখি আমি থৈ দিলোঁ এতিয়া x into 1 মানে আমি x এ পালোঁ ওপৰত লিখি দিলোঁ আৰু পিছত যিহেতু আমি এইটো কাট কৰিব নোৱাৰোঁ আমি চ' ইকুৱেশ্যন নম্বৰ 1 দি ৰাখি দিলোঁ ইয়াতে আমি কি কৰিব লাগিব sin inverse 1/5টো আমি উলিয়াই ল'ব লাগিব sin inverse 1/5 ইকুৱেল আমি y বুলি ধৰিলোঁ কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যন কৰোঁতে আমি কিমান পালোঁ এই চাইনটো যদি ভাল লৈ যাওঁ কিমান sin y ইকুৱেল 1/5 হ'ল আৰু এতিয়া কি হ'ল cos y ইকুৱেল √1 মাইনাছ কি হয় sin স্কোৱাৰ y 1 মাইনাছ আচলতে কি হয় চোৱা আমি যে ক্লাছ 10ত পাইছিলোঁ এইটো ফৰ্মুলা যে cos থিটা ইকুৱেল √1 মাইনাছ sin স্কোৱাৰ থিটা হয় চ' জাষ্ট সেই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিছোঁ 1 মাইনাছ sin স্কোৱাৰ হয় y 1 মাইনাছ sin স্কোৱাৰ y sin y ভেলুটো কিমান পাইছিলোঁ আমি 1/5 সেইটো স্কোৱাৰ কৰিছোঁ আমি কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যন কৰোঁতে আমি কিমান পালোঁ 2√6 ডিভাইডেড বাই 5 পালোঁ যিটো আমি কাৰ ভেলু পাইছোঁ আমি যিটো আমি পাইছোঁ cos y ভেলু তে cosটো যদি আমি এইফালে লৈ গুচি আহোঁ কি হ'ব cos ইনভাৰ্চ হৈ যাব চ' y ইকুৱেল আমি কিমান পালোঁ cos ইনভাৰ্চ 2√6 ডিভাইডেড বাই 5 ঠিক আছে চ' যদি তোমালোকে এইডোখৰ তোমাৰ এই কেলকুলেশ্যনডোখৰ যদি বুজি পোৱা নাই যদি মোক কমেণ্ট বক্সত জনাবা যদি প্ৰব্লেম পোৱা মই তোমালোকক আকৌ এবাৰ বুজাই দিব চেষ্টা কৰিম চ' আমি এতিয়া কি পালোঁ sin inverse 1/5 is equal আমি কিমান পালোঁ cos inverse 2√6 ডিভাইডেড বাই 5 চ' আমি সেইটো পালোঁ সেইটো আমি ইউজ কৰিম যিহেতু তো কুৱেশ্যন নম্বৰ 2 লিখি থলোঁ এতিয়া cos inverse আমি যিহেতু আৰু এডোখৰ আমাক দৰকাৰ আছে এইটো উলিয়াব লাগিব আমি চ' কি কৰিলোঁ আমি cos inverse x is equal z ধৰিলোঁ আমি
cos inverse x ইকুৱেল z ধৰিছোঁ সো cos এই cosটো যদি ইফালে লৈ যাওঁ cos z ইকুৱেল x পালোঁ এতিয়া আমি আকৌ ফৰ্মুলা কৰিব পাৰোঁ যেহেতু sin θ ইকুৱেল √1 - cos স্কয়াৰ θ আছিলে সো 1 - cos স্কয়াৰ θ আছিলে ইয়াত কি আছে sin z ইকুৱেল √, কৰিলোঁ আমি 1 - cos স্কয়াৰ z হ'ব আচলতে আমি যেহেতু z আছে θৰ জেগাত সো cos z ৰ ভ্যালুটো কিমান x হয় সো x স্কয়াৰ কৰিলোঁ আমি তেতিয়াহ'লে আমি কিমান পালোঁ sin z ৰ ভ্যালুটো √1 - x স্কয়াৰ পালোঁ যেহেতু আমাক sin z নালাগে অনলি z লাগে সো আমি কি কৰিলোঁ sin টো ইফালে লৈ গুচি গ'ল কি হ'ল sin ইনভাৰ্স ব্ৰেকেট দিলা √1 - x স্কয়াৰ হ'ল যেটো আমাৰ কোৱেশ্চন নাম্বাৰ ইকুৱেশ্যন নাম্বাৰ 3 দিয়া ধৰিলোঁ আমি মানে cos ইনভাৰ্স x ৰ জেগাত কিমান পালোঁ sin ইনভাৰ্স √1 - x স্কয়াৰ পালোঁ সো তিনিটা আমি কি হ'ল কোৱেশ্চন এটা আমি যোনটো আছিলে যে ইকুৱেশ্যন 1 ধৰিছিলোঁ আমি ইকুৱেশ্যন 1 ৰ ইয়াত পুট কৰিম আমি ইকুৱেশ্যন 1 ত পুট কৰিলোঁ তেতিয়াহ'লে আমি কি হ'ল আমি এইটো ইকুৱেশ্যন 1 ত পুট কৰোঁতে আমি এইটো পালোঁ তেতিয়া আমি কি কৰিম cos আৰু cos ইনভাৰ্স কাটি দিলোঁ কাট খাই গুচি গ'ল 2√6 থাকি গ'ল ইনটু হৈ আছিলে যিহেতু এইটো কি হৈ আছিলে ইকুৱেশ্যন নাম্বাৰ 1 টোত আমি কি কৰিছিলোঁ এইটো ইনটু হৈ আছিলে যিহেতু সো আমি sin আৰু sin কাটি দিয়াৰ পিছত কি থাকিলে √1 - x স্কয়াৰ থাকিলে আমি এইটো কেলকুলেশ্যন কৰিলোঁ যেহেতু আমাৰ কি আছে দুইটাতে 5 আছে এলচিএম লৈ কি কৰিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ 1 আৰু 1 to 5 1 লগত মাল্টিপ্লাই কৰিলোঁ 5 পালোঁ আমি এফালে থাকিলে x প্লাছ 2√6 √1 - x স্কয়াৰ পালোঁ আমি সো x টো আমি ইফালে লৈ গুচি গ'লোঁ x টো 5 - x পালোঁ আমি সো আমি এটা কৰিলোঁ কি স্কয়াৰ অন স্কয়াৰ বেলেগ আমি ইয়াত একো কেলকুলেশ্যন কৰা নাই জাষ্ট x টো আমি ইফালে লৈ গুচি গৈছোঁ x টো তোমাৰ যিহেতু ইফালে প্লাছ হৈ আছে ইকুৱেল সমান চিনৰ যদি আমি ইফালৰ পৰা সিফালে লৈ যাওঁ ইকুৱেল চিনৰ তেতিয়াহ'লে কি হ'ল চিনবিলাকৰ চেঞ্জ হয় সো প্লাছ আছিলে কাৰণে মাইনাছ লিখিলোঁ আমি নেক্সট আমি বোথ ছাইডটো আমি স্কোৱাৰ কৰিলোঁ স্কোৱাৰিং অন স্কোৱাৰিং বোথ ছাইডছ উইকেটছ আমি স্কোৱাৰ কৰিছোঁ স্কোৱাৰ কৰোঁতে আমি কি হ'ল √কেইটা উঠি যাব আমি ইয়াতে চাওঁচোন বাৰু স্কোৱাৰ কৰিলোঁ এইটো √, উঠি যাব ইয়াৰ √, উঠি যাব ইয়াতো স্কোৱাৰ কৰিম আমি a - b হোল স্কোৱাৰ হ'ব সো আমি সেইটো কৰালোঁ আমি চোৱা স্কোৱাৰকেইটা উঠি গুচি গ'ল সৰি স্কোৱাৰ কৰোঁতে আমি মোৰ ভুল হৈছে এবাৰ আকৌ এবাৰ কৈছোঁ স্কোৱাৰ কৰোঁতে √টো উঠি গুচি যাব ইয়াৰ √টো উঠি গুচি যাব ইয়াত কি হ'ব a - b হোল স্কোৱাৰ হ'ব সো আমি 4 6 1 - x স্কোৱাৰ পালোঁ সেইটোত আমি a - b হোল স্কোৱাৰ ভাঙোতে আমি কিমান পালোঁ 25 প্লাছ x স্কোৱাৰ মাইনাছ 10x পালোঁ সো 4 × 6 24 4 × 6 24 হ'ব 24 × 1 24 হ'ব 24 আৰু x স্কোৱাৰ লগত মাল্টিপ্লাই কৰি 24x স্কোৱাৰ যেটো মাইনাছ আছিলে মাইনাছ লিখিলোঁ আমি এতিয়া 25 আছিলে আমাৰ 25 আছিলে x স্কোৱাৰ 25 প্লাছ x স্কোৱাৰ মাইনাছ 10x আছিলে সো ইয়াতে আমি কৰিলোঁ কি চাওঁ আমি এক্সটো এই যে এক্সটো পাইছে এক্সটো আমি বা কেলকুলেশ্যন কৰা আমি গোটেই বস্তুকেইটাত আমি কি হ'ল আমি এটা চাইডে লৈ গুচি গ'লোঁ ধৰি লোৱা এক্সটো এই লাইনটো আমি এইফালে ৰাখিলোঁ এইটো যদি আমি সমান ইকুৱেল চিনৰ পৰা এইফালে লৈ গুচি আহোঁ কি হ'ব 24x স্কোৱাৰটো মাইনাছ আছে য'ত এইফালে লৈ আহিলে প্লাছ হৈ যাব সো প্লাছ 25x স্কোৱাৰ আমি পুট কৰিলোঁ ইয়াত এইটো যদি ইকুৱেল চিনৰ পৰা আমি এইফালে লৈ গুচি আহোঁ -24 হ'ব 25ৰ পৰা যদি -25ৰ পৰা 24টা মাইনাছ কৰিলে আমি 1 থাকিব সো 1 লিখিলোঁ 10টো আগত মাইনাছ চিন দিয়া আছে যিহেতু -10x আমি লিখিলোঁ এতিয়া 25x স্কোৱাৰ মাইনাছ 10x প্লাছ 1 ইজুকেল আমি 0 যিটো আমি যদি ফেক্টৰাইজেশ্যন কৰোঁ ফেক্টৰাইজেশ্যন কৰিলে আমি কিমান পাম 5x - 1 হোল স্কোৱাৰ ইজুকেল 0 হয় যিহেতু তেতিয়া আমি যদি স্কোৱাৰটো যদি উঠাই দিওঁ তেতিয়াহ'লে কিমান পাম 5x - 1 ইজুকেল 0 পাম দেন 1টো যদি আমি ইফালে লৈ গুচি যাওঁ 5x ইজুকেল 1 আৰু 5x ইজুকেল যদি 1 মানে ধৰি লোৱা 5টা মৰ্টনৰ দাম যদি এটকা হয় তেতিয়া এটা মৰ্টনৰ দাম কিমান হ'ব 1/5 সো তেতিয়াহ'লে আমি কি হ'ল হেন্স দ্য ভেলু অফ x ইজ 1/5 তাত কুৱেশ্যন নম্বৰ 15লৈ যাওঁ কুৱেশ্যন নম্বৰ 15 দিয়া আছে tan ইনভাৰ্স x - 1 ডিভাইডেড বাই x - 2 প্লাছ tan ইনভাৰ্স x + 1 ডিভাইডেড বাই x + 2 ইজুকেল পাইটো তোমাৰ ইয়াত এইটো চাইডে গুচি আহিলে π/4 হৈ আচলতে ফাইণ্ড দ্য ভেলু অফ x আমাক x ৰ ভেলু উলিয়াব কৈছে এতিয়া আমি সেইবিলাক চব বাদ দিলোঁ যদি আমি এই x - 1 ডিভাইডেড বাই x - 2 গোটেই পাৰ্টটোক যদি আমি এটা x বুলি ধৰোঁ x + 1 ডিভাইডেড বাই x + 2টোক যদি আমি y বুলি ধৰোঁ তেতিয়াহ'লে tan ইনভাৰ্স x + tan ইনভাৰ্স y ফৰ্মুলা আমি ইউজ কৰিব পাৰিম সো সেইটোৱে কৰিছোঁ চোৱা যে আমি tan ইনভাৰ্স আমি কি কৰিলোঁ tan ইনভাৰ্স এডোখৰ জেগাক আমি কি হ'ল tan x বুলি ধৰিলোঁ এডোখৰ জেগা y বুলি ধৰিলোঁ সো tan ইনভাৰ্স x + tan ইনভাৰ্স y হৈ গ'ল tan ইনভাৰ্স x + tan ইনভাৰ্স y ফৰ্মুলাটো আছিল যে x + tan ইনভাৰ্স x + y ডিভাইডেড বাই 1 - x * y সো আমি এই গোটেই পাৰ্টটো x বুলি ধৰিছোঁ গোটেই পাৰ্টটো y বুলি ধৰিছোঁ এইটো গোটেই পাৰ্টটো x বুলি পাতিছোঁ এই গোটেই পাৰ্টটো y বুলি পাতিছোঁ 1 - x * y মানে x * y হ'ল বাকীডোখৰ আমাৰ কেলকুলেশ্যন হয় বাকীডোখৰ আমি কেলকুলেশ্যন কৰিলোঁ ধুনীয়াকৈ আমি কেলকুলেশ্যন কৰিছোঁ
এক্স মাইনাছ টু এটা তুমি এলচিএম লৈ ল'বা, এলচিএম লৈ পেলাই কেলকুলেশ্যন কৰিবা, এইটো পাবা। নেক্সট তাতে কি হ'ল এক্স মাইনাছ ওৱান, এক্স মাইনাছ টু ইণ্টু এক্স প্লাছ টু, আৰু ইয়াতো আমি তলটো আমি এলচিএম একেটাই পাম। চ' সেই এটা আমি কাট কৰিব পাৰিম। কাট কৰাৰ পিছত আমাক এইখিনি থাকি গ'ল। দেন নেক্সট আমি কি হ'ল কেলকুলেশ্যন কৰিলা, এক্স স্কুৱাৰ আমি কিমান পালোঁ, টেন ইনভাৰ্ছ এক্স স্কুৱাৰ প্লাছ এক্স মাইনাছ টু প্লাছ এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ টু। চ' এক্স স্কুৱাৰ মাইনাছ ফ'ৰ মাইনাছ এক্স স্কুৱাৰ প্লাছ ওৱান থাকিলে আমাৰ। ইয়াতে আমি যদি কাট কৰিলোঁ, কাট কৰাৰ পিছত আমি পালোঁ টুৱাইছ এক্স স্কুৱাৰ মাইনাছ ফ'ৰ ডিভাইডেড বাই মাইনাছ ওৱান। চ' যিহেতু এইটো এক্স স্কুৱাৰ কাট খালে তোমাৰ মাইনাছ ফ'ৰ প্লাছ ওৱান আছে মানে মাইনাছ থ্ৰী থাকিলে। চ' আমি পাই বাই ফ'ৰটো পাই আহিছোঁ, আমি যিহেতু লিখি আনিব লাগিব। আমি যিহেতু প্ৰুফ কৰিব কোৱা নাই আমাক, যে বা এলচিএমটো আমি এলচিএছটো কৰিলোঁ, কৰি আমি আৰচিএছটো উলিয়াব কোৱা নাই আমাক। আমাৰ ইয়াত কৈছে যে জাষ্ট এক্সটো ফাইন কৰিব কৈছে। চ' দুইটা আছে, বহুত চাইড আমি লিখি আনিব লাগিব। চ' লিখি আনিলোঁ। এতিয়া টেন ইনভাৰ্ছ আমি কি কৰিলোঁ, বহুত চাইডে আমি টেন এটা মাল্টিপ্লাই কৰিছোঁ। আমি বেলেগ একো নাই কৰা। চোৱা এই কুৱেশ্যন এই লাইনটোৰ পৰা এই লাইনটো চোৱা, ভিতৰৰ পাৰ্টটো একে ৰাখিছোঁ, পাই বাই ফ'ৰ হিচাপে ৰাখিছোঁ। জাষ্ট এটা কামেই কৰিছোঁ আমি আমাৰ কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে, টেন এটা দুইটা চাইডে আমি কি কৰিলোঁ, বহুত চাইডে আমি টেন এটা মাল্টিপ্লাই কৰিছোঁ। চ' ইয়াটো চাইডে টেন এটা আৰু এইটো চাইডে টেন এটা মাল্টিপ্লাই কৰিলোঁ। টেন আৰু টেন ইনভাৰ্ছে কাট কৰাৰ পিছত কি থাকিলে, ফ'ৰ মাইনাছ টুৱাইছ এক্স স্কুৱাৰ ডিভাইডেড বাই থ্ৰী থাকিলে। চ' যিহেতু এই মাইনাছ চিনটো কেনেকৈ উঠি গ'ল, মানে কি হ'ল এই নাম্বাৰটো আমি উল্টা কৰিলোঁ, মাইনাছ চিনটো উঠি গুচি গ'ল। ঠিক আছে। চ' 1045 ডিগ্ৰী ভেলু কিমান হয়, 1 হয়। আমি 1 পুট কৰিলোঁ, আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ, 3 ইণ্টু 1 মানে 3 পালোঁ আমি, আৰু 4 দুইফালে লৈ গুচি গ'লোঁ। আমি কেলকুলেশ্যন কৰোঁ 1 টুৱাইছ এক্স স্কুৱাৰ ইজুকেল 1 পালোঁ আমি। এক্স স্কুৱাৰ ভেলুটো আমি তলত 2 লৈ গুচি গ'লোঁ। দেন এক্সৰ ভেলুটো কৰোঁতে আমাৰ ৰুট অভাৰ আহি গ'ল প্লাছ মাইনাছ 1 বাই ৰুট অভাৰ 2। চ' এক্সৰ ভেলু আমি কিমান পালোঁ, হেন্স দ্য ভেলু অফ এক্স ইজ প্লাছ মাইনাছ 1 ডিভাইডেড বাই ৰুট অভাৰ 2।